মোবাইলত মেছেজ হৈছে 3:31 তেতিয়া চাং যে 8,000 টাকা কোনোবাই চেকেদি উইড্ৰ কৰিছে মইতো মানুহ নাই মইতো উইড্ৰ কৰা নাই কোনে উইড্ৰ কৰিল গ্ৰামীণ বিকাশ বেংকত অভয়পুৰী ব্ৰাঞ্চত কি ক'লে ব্ৰাঞ্চত নহয় তেওঁ হেৰি কাষ্টমাৰে আহি লৈ গৈছে কাষ্টমাৰে নিয়া বুলি কয় আপুনি তো উঠা নাই পইচা মই উঠোৱা নাই পইচা মই মানুহে নাই পইচাটো কেনেকৈ উঠাইছে চেকবুকেদি আপোনাৰ চেক নহয় মোৰে চেক কিন্তু মই চেকবুক পাই নাই বেলেগে উঠাইছে বেলেগে উঠাইছে মই চেকবুক পোৱা নাই আপোনাক চেকবুক দিয়া নাই পইচাটো ঘূৰাই দিছে যে পিছত আজি পইচাটো ঘূৰাই দিছে আমি সকলোতকৈ বেছি বিশ্বাস কৰোঁ বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত আনকি ঘৰৰ মানুহতকৈ বেছি বিশ্বাস কৰোঁ বেংকক বা বেংক কৰ্মচাৰীক কিন্তু যেতিয়া বেংক বা বেংক কৰ্মচাৰীয়ে সাধাৰণ ৰাইজৰ লগত বহুতো ফ্ৰড কৰা আৰম্ভ কৰে বা ফ্ৰড কৰাৰ পিছতো সেই ভুলটো মানি নলয় যেতিয়া নানান ধৰণৰ হাৰাশাস্তি কৰে তেতিয়া আৰু জনতাৰ কোনো উপায় নথকা হয় আজি যিটো ঘটনা হ'ল আসাম গ্ৰামীণ বেংকৰ অভয়াপুৰী ব্ৰাঞ্চত সেইটো মোৰ মাৰ লগত হৈছে আৰু তেখেতৰ নাম বুলু দাস হয় তেখেত আপোনাৰ সেইদিনা আছিলে ঘটনাটো 30 জানুৱাৰীত হৈছিল শুক্ৰবাৰ 3:31 এটা মেছেজ পাইছে মানুহজন আছে বৰপেটাত তেখেতৰ যিটো চেকবুকটো আছে আপোনাৰ অভয়াপুৰীত তাৰপিছতো ইয়াৰ পৰা এটা আমি কাষ্টমাৰ কেয়াৰত ফোন কৰি গম পালোঁ বা মোৰ এজন বেলেগ বন্ধুৰ দ্বাৰাও মই গম পালোঁ যে তেখেতৰ চেকবুক উইড্ৰ লৈছে তো এইটো কেনেকৈ হৈছে কি হৈছে মই ডাইৰেক্ট ব্ৰাঞ্চ মেনেজাৰৰ লগত ফোনত কথা পাতিলোঁ তেখেতে এইটো মানি লোৱা নাই কৈছে কি নাই এইটো কাষ্টমাৰে নিজে আহি উইড্ৰ কৰিছে তেখেতে ফোনত ভাল ব্যৱহাৰ কৰা নাই ফোনটো কাটি দিছে মই তেখেতক ৰিকুৱেষ্ট কৰিলোঁ আপুনি অন্য একো কৰিব নালাগে যি হ'ল 8,000 টকা আমাৰ পৰা গ'ল বাকীখিনি আপুনি ডেবিট ফ্ৰিজ কৰি দিয়ক একাউণ্টটো যাতে আৰু এনেকুৱা সম্ভাৱ্য কোনো পইচা উইড্ৰল নহয় এনেকুৱা ফ্ৰডৰ চিকাৰ নহয় যদি আপোনালোকে কৰা নাই বিশ্বাস কৰিছোঁ আপোনালোকক বেংকৰ মানুহক আপোনালোকে কৰা নাই যদিহে আপোনালোকে কৰা নাই এইটো ডেবিট ফ্ৰিজ কৰি দিয়ক তেতিয়া তেখেতে মোক কৈছে কি এইটো লাখ টকা নহয় মাত্ৰ 8,000 টকা তেখেতক মই তেতিয়া উত্তৰ দিছোঁ বোলে আপোনাৰ কাৰণে লাখ টকাটো হ'ব পাৰে কিন্তু 8,000 টকাটো আমাৰ কাৰণে বহুত ডাঙৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কাৰণে 8,000 টকাটো বহুত বেছি কথা হয় বহুত বেছি ডাঙৰ কথা হয় তো তেখেতে সেইখিনি মানি লোৱা নাই আজি যেতিয়া ব্ৰাঞ্চত আহিলোঁ তেখেতেও তেতিয়া গম পালে তেখেতে ভাবিছিল চাগে কোনোবা সজা মানুহ হ'ব বা তেখেতে নাজানিব বিশেষ যিহেতুকে আসাম গ্ৰামীণ বিকাশ বেংক আমাৰ অসমীয়া মানুহৰ যিখিনি সজা মানুহৰ আৱেগ অনুভূতিক লৈ গঠিত হৈছিলে প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকটো অসমত গৈ আসাম গ্ৰামীণ বিকাশ বেংক হ'ল এতিয়া আসাম গ্ৰামীণ বেংক হ'ল যদিও নাম সলনি হ'ল ইয়াৰ কিন্তু কৰ্মচাৰীৰ চৰিত্ৰ সলনি নহ'ল আৰু তাৰ কাৰণে আজি তেখেতে মোৰ লগত বেয়া ব্যৱহাৰ কৰিলে তেখেতে ভুলটো শেষত মানি ল'বলৈ বাধ্য হ'ল আৰু তেখেতে নতহিৰে 8,000 টকাটো মোৰ মাৰ একাউণ্টত জমা কৰি দিলে আৰু তেখেতে যিটো ট্ৰেঞ্জেকশ্যনেদি যিটো চেক লিফেদি এইটো ফ্ৰড ট্ৰেঞ্জেকশ্যন হৈছে সেইটো কিন্তু আমাক নিদিলে গতিকে সেইটো আপোনালোকক মই অৱগত কৰি থ'লোঁ আমি পইচাটো পাইছোঁ ফ্ৰড ট্ৰেঞ্জেকশ্যন হৈছিলে 3:31 কিন্তু যিটো এটা চেক লিফ তেওঁলোকে ব্যৱহাৰ কৰিছিলে নাজানো কাৰণ তেখেতে মই গম পোৱা মতে মই বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে মোৰ মাৰ নামত 2টা চেকবুক ইছ্যু হৈছিলে কেনেকৈ হৈছিলে সেইটো এটা ৰহস্যৰ বিষয় আৰু এটা চেকবুক মোৰ মায়ে পোৱা নাই আৰু এটা চেকবুক মোৰ মায়ে পাইছে আৰু যিটো চেকবুক মোৰ মায়ে পোৱা নাই সেই চেকবুকটোৰ প্ৰথমটো চেক লিফেৰে এই ট্ৰেঞ্জেকশ্যনটো হৈছে